Hello students, I hope you all are doing great. আজি আমি আকৌ এটা সেশন লৈ আহিছো তোমালোকৰ পলিটিকেল সায়েন্সৰ কাৰণে। এতিয়ালৈকে আমি হিষ্ট্ৰী, জিঅগ্ৰাফি কৰি লৈছো। আজি আমি স্টাৰ্ট কৰিম পলিটিকেল সায়েন্সৰ কিছুমান ইম্পৰ্টেন্ট টপিকস যোনবোৰ তোমাৰ এইবাৰ এক্সামত বহুত ইম্পৰ্টেন্ট হ'ব আৰু ৰিপিটেড কুৱেশ্যনছ কিছুমান আহে এইবোৰ টপিকছৰ পৰা। গতিকে এইখিনি টপিকস তোমালোকে বহুত ভালকে প্ৰিপেয়াৰ কৰি ৰাখিবা। গতিকে এতিয়া আমি স্টাৰ্ট কৰি লওঁ। So it will তোমালোকৰ first chapter, that is Indian democracy. Indian democracy আৰু তোমালোকৰ mainly students দুটা chapter আছে, right? Political science আৰু economics দুটা chapter আছে. So এই দুটা chapter আমি এই দুদিনত আমি সেইখিনি complete কৰি ল'ম আৰু সেইখিনিৰ পৰা তোমালোকৰ বহুত repeated questions আহিব. So এই দুটা chapter পৰাই mainly তোমালোকৰ 10 marks কে আহি যাব. So বহুত ভালকে prepare কৰিবা। গতিকে এইখিনি আমি আজি নতুন topics কিছুমান চাই লওঁ। সেইটো হ'ল first topic আমাৰ preamble, the preamble. So preamble খন আমাৰ first chapter বহুত important topic এটাৰ ভিতৰত পৰে। কাৰণ preamble বহুত এনেকুৱা elements আছে যেনেকে socialist, secular, democratic, republic এই গোটেইকেইটা elements, ideals আমাৰ constitution বহুত important হয় আৰু যিকোনো idealsৰ পৰা এটা নহয় এটা question every year আহি যায়। গতিকে যিমানখিনি ideals আছে সেই গোটেইখিনি তোমালোকে বহুত ভালকে prepare কৰিব লাগিব। So preamble আমি কি কৰিম? Understand the significance of key terms like sovereign, socialist, secular, democratic and republic. এই গোটেইখিনি এলিমেন্টছৰ ওপৰত তোমালোকে ধুনীয়াকৈ নোট প্ৰিপেয়াৰ কৰি পেলাই ৰাখি থৈ দিবা আৰু সৰু কিছুমান MCQৰ কাৰণে আহি যায়। So MCQৰ লগত মিলাকে তোমালোকে নোটখিনি প্ৰিপেয়াৰ কৰিবা যাতে গোটেইখিনি বস্তু সোমাই যায় এটা নোটৰ ভিতৰতে। বাৰে তোমালোকে বুকখন যাতে পঢ়ি থাকিব নালাগে, গতিকে এটা নোটৰ ভিতৰত গোটেইখিনি কম্প্ৰিহেনসিভলি সোমাই পেলাই নোটটো বনাবা। সেকেন্ড টপিক হ'ল আমাৰ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি। সো আমাৰ ইণ্ডিয়াখন যে পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি হয়, সো হোৱাট ইজ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি, আমাৰ সিগনিফিকেন্স কি হয়, পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি ইম্পৰ্টেন্স কি হয়, আমাৰ গভৰ্ণমেণ্টৰ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি কিয় ইমপ্লিমেন্ট কৰিছিলে, সেইটো গোল কি হয়, ডেমক্ৰেসিত আমাৰ বেলেগ ধৰণৰ ডেমক্ৰেসি আছে। ইণ্ডিয়ান ডেমক্ৰেসি ইজ ডিফাৰেন্ট, আমেৰিকান ডেমক্ৰেসি ইজ ডিফাৰেন্ট, ব্ৰিটিছ ডেমক্ৰেসি ইজ ডিফাৰেন্ট। সো সব কান্ট্ৰিজৰ এটা সিগনিফিকেন্ট কিছুমান এলিমেন্টছ আছে ডেমক্ৰেসিৰ। সো আমাৰ ইণ্ডিয়ান ডেমক্ৰেসিটো কেনেকুৱা, পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি। সো তাৰে ওপৰত ধুনীয়াকৈ এটা নোট প্ৰিপেয়াৰ কৰি ৰাখি থৈ দিবা। Why is India called a parliamentary democracy? Features of the Indian parliamentary system. So আমাৰ Indian parliamentary democracy কি features আছে এইখিনিও বহুত ভালকে চাবা। Next topic হ'ল আমাৰ federal structure. So parliamentary democracy আমাৰ কি আছে, federal structure টো আছে, right? So এইটোও বহুত important topic হয়। এই federal structure টো কেনেকে কাম কৰে, what is federal structure, federal structure কিয় লাগে আমাক, because division of power মেইনটেইন কৰিবৰ কাৰণে। এটা ডিভিজন অফ পাৱাৰ কিয় ইম্পৰ্টেন্ট হয় পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি ইণ্ডিয়াৰ নিচিনা এটা জাগাত। সো এইখিনিৰ ওপৰত একদম কম্প্ৰিহেনসিভলি নোট এটা প্ৰিপেয়াৰ কৰিবা। ক্যাৰেক্টাৰিষ্টিক্স খিনি চাবা ফেডাৰেল ষ্ট্ৰাকচাৰৰ, ডিস্ট্ৰিবিউশন অফ পাৱাৰটোৰ ওপৰত ভালকে ফোকাস কৰি পেলাই নোটটো প্ৰিপেয়াৰ কৰিবা। আৰু লাষ্ট টপিক হ'ল এইটো চেপ্টাৰ ৰোল অফ দ্য প্ৰেসিডেন্ট। সো প্ৰেসিডেন্টৰ ৰোলৰ ওপৰত বহুত কুৱেশ্যনছ আহি যায়। কনষ্টিটিউচনেল পজিশনটো কি হয়, লাইক প্ৰেসিডেন্টৰ কোনখিনি পাৱাৰ্স প্ৰেসিডেন্টৰ হয়, কাক এপইন্ট কৰিব পাৰে, কাক আনএপইন্ট কৰিব পাৰে, কাক ওলাই দিব পাৰে গভৰ্ণমেন্টৰ পৰা, কেনেকুৱা ধৰণত ওলাব পাৰে, কিমান টাইম স্পেনৰ কাৰণে তেওঁ সিটত বহি থাকে এজন প্ৰেসিডেন্ট। সো এইবোৰ MCQৰ কাৰণেও তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়। সো প্ৰেসিডেন্টৰ ওপৰত তেওঁৰ পজিশনটো চাবা, কি পাৱাৰ্স আছে সেইখিনি চাবা। ওকে, সো এইখিনি আছিলে আমাৰ ফাৰ্ষ্ট চেপ্টাৰৰ ইম্পৰ্টেন্ট টপিকস। এতিয়া সেকেন্ড চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট টপিকস আছে। সেকেন্ড চেপ্টাৰটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট কিয়, এইটো আমাৰ এটা সিকিউৰিটি কাউন্সিলৰ চেপ্টাৰ হয়। লাইক ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ বিলাকে কেনেকে আমাৰ সিকিউৰিটি প্ৰভাইড কৰি আছে ৱৰ্ল্ড ৱাইড। সো ইন্টাৰনেশ্যনেল সিকিউৰিটি কোনে প্ৰভাইড কৰি আছে, ফৰ এক্সাম্পল UN প্ৰভাইড কৰি আছে, ৰাইট? সো সেই ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ খিনিৰ ওপৰত তোমালোকৰ মেইন ফোকাস দিছে এই চেপ্টাৰটোত। সো কি আমাৰ ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ আছে, মেইন অৰ্গেনছবোৰ কি হয় ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ। সো গোটেইখিনি বস্তু এই চেপ্টাৰটোত তোমালোকে ভালকে কৰিব লাগিব। সো ইউনাইটেড নেশ্যনছৰ ওপৰত কি চাবা, তোমালোকে অবজেক্টিভছ খিনি চাব লাগিব। UNৰ অবজেক্টিভছ খিনি যে ইন্টাৰনেশ্যনেল যে এই অৰ্গেনাইজেশ্যনছবোৰ যে বনাইছে, সিকিউৰিটি অৰ্গেনাইজেশ্যন, সিকিউৰিটি কাউন্সিল,
সো সেইবিলাক কোনে বনাইছিলে UN বনাইছিলে সো মেইনলি এটা অবজেক্টিভ লৈ পেলাই বনাইছিলে অবভিয়াসলি এটা গোল লৈ বনাইছিলে সো সেই অবজেক্টিভস খিনি চাব লাগিব প্ৰিন্সিপলস খিনি চাব লাগিব মেইন অৰ্গেনছ বোৰ চাবা যেনেকে পাৰ্টিকুলাৰলি দ্য জেনাৰেল এছেম্বলি এণ্ড দ্য সিকিউৰিটি কাউন্সিল এতিয়া তাতে সিকিউৰিটি কাউন্সিলত ভেটো পাৱাৰ কোনখন নেশ্যনছৰ আছে সো এইটো বহুত ইম্পৰ্টেণ্ট টপিক সিকিউৰিটি কাউন্সিলত যোনবোৰ এডমিনিষ্ট্ৰেশ্যনছ হৈ থাকে সেইখিনি চবৰে এডমিনিষ্ট্ৰেশ্যনৰ ইমান ইম্পৰ্টেন্স নাই কাৰ ইম্পৰ্টেন্স আছে চবতকে ষ্ট্ৰংগেষ্ট নেশ্যনছ পাৱাৰফুল নেশ্যনছ খিনি আৰু সেই ভেটো পাৱাৰ তাৰমানে কোনে কাৰ ওপৰত সুপ্ৰিম অথৰিটি আছে কি লজ বনাব লাগিব কেনেকে ইমপ্লিমেণ্ট কৰিব লাগে সেই নেশ্যনছ খিনিৰ ওপৰত তোমালোকে ভালকে নোট এটা প্ৰিপেয়াৰ কৰিবা আৰু তাৰে লগতে লিংকটো কিহৰ লগত ৰাখিবা ভেটো পাৱাৰৰ লগত ৰাখিবা তাৰপিছত The United Nations organizations operate through 6 principal organs. So মই তোমালোকৰ কাৰণে এই organs কেইটাও ইয়াতে দি দিছো এইখিনিৰ ওপৰত এটা brief note prepare কৰি থবা তোমালোকৰ MCQs কাৰণেও বহুত important হয় so as General Assembly, Security Council, Economic and Social Council, Trusteeship Council, International Court of Justice and Secretariat এইকেইটা হ'ল আমাৰ main organs so এই organs খিনিৰ ওপৰত তোমালোকে বহুত ভালকে এটা নোট প্ৰিপেয়াৰ কৰি পেলাই থবা ফৰ এক্সাম্পল 3 মাৰ্কস 4 মাৰ্কস 5 মাৰ্কস 5 মাৰ্কসৰ কাৰণে কৰি থবা তেতিয়া 2 মাৰ্কসৰ কাৰণে আহিলেও তোমালোকে লিখিব পাৰিবা 3 কাৰণে আহিলেও লিখিব পাৰিবা 4 মাৰ্কসৰ কাৰণেও লিখিব পাৰিবা এতিয়া নেক্সট টপিক the role of the UN in maintaining world peace so কেনেকৈ international organizations বুৰে worldত peace maintain কৰি ৰাখিছে সেইটোৰ ওপৰত এটা নোট প্ৰিপেয়াৰ কৰিবা Human rights ওপৰত নোট প্ৰিপেয়াৰ কৰিবা এইটো চেপ্টাৰৰ পৰা definition and significance of the universal declaration of rights এইটোৰ ওপৰত নোট প্ৰিপেয়াৰ কৰিবা এইখিনি সব ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট টপিকছ হয় এইটো চেপ্টাৰৰ The National Human Rights Commission NHRC এই ফুল ফৰ্মটো মনত ৰাখিবা শৰ্ট ফৰ্মটো মনত ৰাখিবা in India its composition and function so NHRC তাৰমানে National Human Rights Commissioner কি কম্পোজিশনত বনোৱা হৈছে কেনেকুৱা ধৰণত বনোৱা হৈছে কম্পোজিশন মানে কোন ভিতৰত সোমাই আছে সেই এডমিনিষ্ট্ৰেশ্যন অৰ্গেনাইজেশ্যনটোত কোনে মিলি পেলাই সেই অৰ্গেনাইজেশ্যনটো বনাইছে আৰু তাৰে ফাংচনছ খিনি অবজেক্টিভছ খিনি SARC and ASEAN nations ওপৰত তোমালোকে ভালকে ফোকাস কৰি এটা ব্ৰিফ নোট প্ৰিপেয়াৰ কৰি থবা বেসিক আন্ডাৰষ্টেণ্ডিং অফ ৰিজনাল কোঅপাৰেচন ইন এছিয়া সো এইকেইটা বস্তু তোমালোকে চেপ্টাৰ 2 পৰা ভালকে পঢ়িলে বহুত বস্তু কমন পৰি যাব সো এইখিনি পুৰা ৰিপিটেড টপিকস হয় নেক্সট প্ৰবেবল কোৱেশ্চনছ ইয়াৰ পৰা প্ৰিপেয়াৰ কৰি ল'ব পাৰিবা সো এইখিনি ওপৰত ভালকে ফোকাস কৰিলে তোমালোকৰ পলিটিকেল সায়েন্স বহুত ইজি হৈ যাব এটা কিছুমান প্ৰবেবল কোৱেশ্চনছ মই তোমালোকক দি দিম তাৰে আগতে মই ইয়াতে দি দিছো তোমালোকৰ কাৰণে কিছুমান প্ৰবেবল কোৱেশ্চনছ দুটা চেপ্টাৰৰ পৰা সেই কোৱেশ্চনছ খিনি লৈ পেলাই তোমালোকে যদি নোট প্ৰিপেয়াৰ কৰা আৰু ইজি হৈ যাব ৰাইট সো এতিয়া তাৰে আগতে আমি কিছুমান স্ট্ৰেটেজিক প্ৰিপাৰেচন টিপস চাই লওঁ সো কেনেকে তোমালোকে প্ৰিপেয়াৰ কৰিলে আৰু ভাল মাৰ্কস আনিব পাৰিবা সো তাৰে কাৰণেও মই তোমালোকৰ কাৰণে স্ট্ৰেটেজিকেলি কেনেকে কৰিব লাগিব পঢ়িব লাগিব সেইখিনিও মই দি দিছো So focus কৰিবা তোমালোকে chapter 1 or preamble so মই first slide তে কৈ দিছিলো preamble ওপৰত বহুত focus ৰাখি পেলাই first chapter টো পঢ়িবা almost every year a question appears regarding the 42nd amendment so preamble পৰা 42nd amendment বহুত questions আহে 42nd amendment কি বস্তু elements সোমোৱা হৈছিল ideals কি include কৰা হৈছিল for example socialist আৰু secular যোন দুটা ideal সেইখিনি আমাৰ সোমোৱা হৈছিল কনস্টিটিউশনত 42nd এমেন্ডমেন্টত সো সেই 42nd এমেন্ডমেন্টৰ বিষয়ে বহুত ভালকে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো লাগিব সো হেইটোত ফোকাস কৰিবা সো সোশ্যালিষ্ট আৰু সেকুলাৰ ওয়াৰ্ডটো আমাৰ তাতে সোমোৱা হৈছিল and the general philosophy of the preamble যে আমাৰ preamble কি সিগনিফাই কৰি আছে আমাৰ পাৰ্লিয়ামেন্টাৰী ডেমক্ৰেসি আমাৰ গোটেই ইণ্ডিয়াখনৰ কি এটা গোল লৈ পেলাই কনস্টিটিউশন লিখা হৈছিল সেইখিনি আমাৰ কি হয় প্ৰিএম্বলৰ সিগনিফিকেন্স সো সেই সিগনিফিকেন্স খিনিৰ ওপৰত এটা ভালকে নোট প্ৰিপেয়াৰ কৰি থবা তোমালোকে আৰু সেকেন্ড হ'ল লাৰ্ন দ্য ইউএন অৰ্গানছ সো যিমানখিনি ইউএনৰ অৰ্গানছ সেকেন্ড চেপ্টাৰৰ পৰা সেইখিনিৰ ওপৰত বহুত ভালকে নোট প্ৰিপেয়াৰ কৰি থবা কিটো বহুত ইম্পৰ্টেন্ট টপিক হয় তোমালোকৰ সেকেন্ড চেপ্টাৰ অফ পলিটিকেল সায়েন্সৰ মেমৰাইজ the 6 main organs and the UN and the primary function so সেই organs খিনিৰ প্ৰাইমেৰী ফাংচনছ খিনি এটলিষ্ট তোমালোকে চাই থবা
মনত ৰাখিবা কি কি অৰ্গেনছ আছে আৰু কি কি সেই অৰ্গেনছ কেইটাৰ কি কি প্ৰাইমেৰী ফাংচনছ আছে, কেনেকে ফাংচন কৰি আছে অল অভাৰ দ্য ৱৰ্ল্ড টু মেইনটেইন দ্য পিচ। চ' এইখিনি আছিলে তোমালোকৰ ষ্ট্ৰেটেজিক প্ৰিপাৰেশ্যন। দেন নোট টেকিং ফৰ NHRC নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যনৰ কেনেকে নোট বনাবা, prepare to write a short note on the powers of the Human Rights Commission. So কি powers of the Human Rights Commission সেইখিনিৰ ওপৰত এটা নোট প্ৰিপেয়াৰ কৰিবা। আৰু fourth obviously solve কৰিবা previous year questions 2022, 23, 24, 25 at least 4 years তোমালোকে যদি পেপাৰ সলভ কৰিছা এতিয়ালৈকে, আই হোপ তোমালোকে কৰিছা বিকজ বহুত সময় নাই, ৰাইট? সো এইখিনি জাষ্ট ভালকে ফোকাছত ৰাখি এতিয়া তোমালোকে ৰিভিজন ষ্টাৰ্ট দিয়াটো বেছি ভাল হ'ব। গতিকে সেইকাৰণে মই এই ভিডিঅ'খিনি লৈ আহিছো যাতে তোমালোকে হেপ হেজাৰ্ডলি নহয়, অকল ফোকাছ কৰি পেলাই যে কোনখিনি টপিকত ফোকাছ কৰিলে তোমালোকৰ কাৰণে আৰু বেছি ইজি হৈ যাব স্ক'ৰ কৰা, সেইটোৰ কাৰণে মই ভিডিঅ'টো লৈ আহিছো। চ' সলভ কৰিবা তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰ। এতিয়া কিছুমান প্ৰবেবল কুৱেশ্যনছ দি দিছো, এইটো হ'ল তোমালোকৰ চেপ্টাৰ 1ৰ পৰা, স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। চ' এইখিনি বস্তু লৈ পেলাই, এইখিনি কুৱেশ্যনছ লৈ পেলাই তোমালোকে নোট প্ৰিপেয়াৰ কৰিলে বহুত ইজি পাই যাবা। চ' ইয়াৰে ভিতৰত চেইম ধৰণত নাহিব পাৰে, বাট ইয়াৰে আগে পিছে আগগুৰি এইখিনি লৈ পেলাই তোমালোকক কুৱেশ্যনছো দিব। চ' এইখিনিৰ ওপৰত ভালকে যদি নোট প্ৰিপেয়াৰ কৰি থোৱা, যিকোনো কুৱেশ্যন ভালকে কৰিব পাৰিবা। এইখিনি তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰা। আৰু এইখিনি কুৱেশ্যন হ'ল চেপ্টাৰ 2ৰ পৰা। চ' এইখিনি প্ৰবেবল কুৱেশ্যনছ তোমালোকে ট্ৰাই কৰিবা, ধুনীয়াকৈ লিখিবা। আৰু এটা তোমালোকৰ কাৰণে মই চেম্পল আনচাৰ এটা প্ৰিপেয়াৰ কৰিছো, বিকজ বহুতে তোমালোকে মই দেখিছো আমি ভালকে এনচাৰ এটা কম্প'জ কৰাটোৰ ওপৰতো বহুত ভাল কথা, এইটো এটা চেলেঞ্জিং পাৰ্ট হয় এক্সামত। চ' আনচাৰ প্ৰিপেয়াৰেশ্যন আৰু আনচাৰ কম্প'জিশ্যনৰ ওপৰত মই সেইকাৰণে এই শ্লাইডখিনি দিছো। এটা কুৱেশ্যন দিছো যোনটো হ'ল describe the composition and main functions of the United Nations Security Council. So 4 to 5 marks আছে, right? So 3, 4 and 5 marksৰ যদি তোমালোকে question answer কৰিব লাগে, এটা সদায় chronology এটা maintain কৰিব লাগিব, pattern এটা maintain কৰিব লাগে। সেইটো হ'ল introduction, তাৰমানে যিকোনো এটা introduction এটা ভালকে দিব লাগিব, তাৰে পিছত bodyটো লিখিব লাগিব আৰু তাৰ পাছত কনক্লুজনটো দিব লাগিব। চ' এই পেটাৰ্ণটো যদি মেইনটেইন কৰা তোমালোকে নিশ্চয় বহুত ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। এতিয়া ইন্ট্ৰডাকশ্যনত কি লিখিবা? GT ইন্ট্ৰডাকশ্যনটো লিখিলে নহ'ব। চ' ইন্ট্ৰডাকশ্যনত কি লিখিব লাগে ষ্টুডেণ্টছ, মই তোমালোকক কৈ দিওঁ। তোমালোকে যেতিয়া কুৱেশ্যন এটা পঢ়িবা, কুৱেশ্যনটো পঢ়াৰ পিছত এটা কি-ৱৰ্ড এটা ধৰি ল'বা। কি-ৱৰ্ড ধৰি ল'বা নহয়, সেইটো আইডেন্টিফাই কৰাটো মেইন কথা। চ' সেই কি-ৱৰ্ডটো কেনেকে আইডেন্টিফাই কৰিবা? এতিয়া ধৰি লোৱা এই কুৱেশ্যনটো ডেছক্ৰাইব দ্য কম্প'জিশ্যন এণ্ড মেইন ফাংচন অফ দ্য ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিল। চ' এতিয়া কম্প'জিশ্যন আৰু ফাংচনৰ ওপৰত কাৰ কম্প'জিশ্যন আৰু ফাংচনৰ ওপৰত কথা কৈছে? ইউনাইটেড নেশ্যনছ ছিকিউৰিটি কাউন্সিলৰ ওপৰত। সেইটো হ'ল এটা মেইন অৰ্গেন, ৰাইট? সেই মেইন অৰ্গেনটোৰ ওপৰত কি সুধিছে? কেনেকুৱা ধৰণত কম্প'জিশ্যনটো আছে আৰু কেনেকুৱা তাৰে ফাংচন। চ' এতিয়া মেইনলি কিৱৰ্ডটো কি হয়? is United Nations Security Council is the main keyword. So introduction এতিয়া কিহৰ ওপৰত লিখিবা? Obviously সেই মেইন অৰ্গেনটোৰ ওপৰত, যোনটো হ'ল United Nations Security Councilৰ ওপৰত তোমালোকে এটা সৰুকৈ ব্ৰিফলি 2 to 3 মাৰ্কছৰ, এটলিষ্ট 2 মাৰ্কছৰ কাৰণে তোমালোকে সেই ইন্ট্ৰডাকশ্যনটো লিখিবা যে সেইটো মেইন অৰ্গেন হয় আমাৰ UN-ৰ ছিকিউৰিটি কাউন্সিলৰ। চ' সেইখিনিৰ ওপৰত এটা ধুনীয়াকৈ ব্ৰিফ ইন্ট্ৰডাকশ্যন এটা দিবা। চ' ইন্ট্ৰডাকশ্যনৰ কি-ৱৰ্ড কেনেকে আইডেন্টিফাই কৰে মই আজি তোমালোকক শিকাই দিম। চ' তাৰে ওপৰত এটা ব্ৰিফলি ইন্ট্ৰডাকশ্যন এটা দিবা। তাৰ পাছত সেই কম্প'জিশ্যন আৰু ফাংচনছ যে সুধিছে আনচাৰটোত, ত' সেইটোৰ লিখিবা তোমালোকে নেক্সট পেৰাগ্ৰাফ চেঞ্জ কৰি পেলাই পইণ্টছত লিখি দিব পাৰা। 3 to 4 পইণ্টছ লিখিলে তোমালোকৰ কাৰণে চাফিচিয়েণ্ট হৈ যাব 4-5 মাৰ্কছৰ কাৰণে। চ' ধুনীয়াকৈ তোমালোকে পইণ্ট ৱাইজ বডিটোত আনচাৰটো লিখি দিবা। আৰু কনক্লুজন এটা সৰুকে কনক্লুজন দি দিব পাৰা, যদি ভালকে লিখিব পাৰা সেইটো আৰু ভাল কনক্লুজনটো। আৰু যদি মাইণ্ডত একো নাহে তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট লিখি দিবা যে these and these are the functions and composition of United Nations Security Council. So 1 মাৰ্কছৰ কাৰণে সেইটো চাফিচিয়েণ্ট হয়। চ' একদম মিনিমাল এমাউণ্ট অফ মিনিমাল হেৰি খৰচ নকৰাকে, মানে ব্ৰেইনটো খৰচ নকৰাকে তোমালোকে এটা লাইন লিখি দিব পাৰা। বাট যদি ভালকে লিখিব পাৰা আৰু বেছি ভাল হয় কনক্লুজনটো।
সো এই প্যাটাৰ্ণটো তোমালোকে সদায় মেইনটেইন কৰিবা 3 4 5 মাৰ্কছৰ কাৰণে ইয়াতে 3 টো মই এড কৰি দিছো 3 4 মাৰ্কছৰ পৰা এই প্যাটাৰ্ণটো সদায় ইউজ কৰিবা আৰু তোমালোকে ইয়াতে ইটো স্ক্ৰিনশ্বট লৈ ল'ব পাৰা তোমালোকৰ কাৰণে ভাল হ'ব কেনেকে মই লিখিছো সো এই ইন্ট্ৰোডাকচনটো লিখিছো দেখিছানে যে সিকিউৰিটি কাউন্সিলটোৰ ওপৰত এই সিকিউৰিটি কাউন্সিলৰ ওপৰত মই এটা ইন্ট্ৰোডাকচন দিছো ধুনীয়াকৈ তাৰপিছত মই পইণ্ট ওয়াইজ ফাৰ্স্ট কম্পোজিশনটো সুধিছিলে আমাৰ সো এই কম্পোজিশনটো মই এটা পইণ্ট লিখি দিছো এইখিনিও স্ক্ৰিনশ্বট লৈ ল'ব পাৰা দেন সেকেন্ড পইণ্ট ভেটো পাৱাৰ বহুত ইম্পৰ্টেন্ট হয় ভেটো পাৱাৰ মানে কি হয় আই ফৰবিড মানে মই তোমাক মানা কৰিছো সো ভেটো পাৱাৰ কাৰ আছে সবতকে ষ্ট্ৰংগেষ্ট নেশনছ খিনিৰ আমাৰ পাঁচটা আমাৰ মেইন ভেটো পাৱাৰ ইউজ কৰিব পৰা নেশনছ আছে সো সেই সিহঁতে যদি কৈ দিয়ে আই ফৰবিড তাৰমানে তুমি বাকি 11খন কান্ট্ৰি আছে আমাৰ ইউনাইটেড সিকিউৰিটি কাউন্সিলৰ আন্ডাৰত বাট সেই 11খন কান্ট্ৰি যে যিমানে নকৰক কিয় ভেটো পাৱাৰ অকল সেই পাঁচটা মেম্বাৰ কান্ট্ৰিজৰ লগতে আছে তেওঁলোকে যদি কিবা এটা ল যদি মানা কৰি দিয়ে যে এইটো ইমপ্লিমেন্ট কৰিব নোৱাৰিব আই ফৰবিড যদি কৈ দিয়ে দেন সেই 11খন কান্ট্ৰি যদি কোনেও সেই লটো আনিব খুজিছে সেই লটো কেতিয়াও ৱৰ্ল্ডত ইমপ্লিমেন্ট নহব সো সেইটোৱে হয় ভেটো পাৱাৰ সো এইটোৰ ওপৰত বহুত ভালকে এটা আন্ডাৰষ্টেণ্ডিং ৰাখি পেলাই এনেকে যদি কিবা কাৰণে যদি 2 মাৰ্কছৰ কাৰণে ভেটো পাৱাৰৰ ওপৰত নোট লিখিব দিয়ে এইখিনি লিখি দিব পাৰিবা স্ক্ৰিনশ্বট লৈ ল'ব পাৰা আৰু এইটো হল ফাংচন আৰু পাৱাৰছৰ কথা সুধিছিলে কোৱেশ্চনটো সো এইখিনি হল তোমালোকৰ ইউনাইটেড নেশনছৰ সিকিউৰিটি কাউন্সিলৰ ফাংচনছ আৰু পাৱাৰছ খিনি স্ক্ৰিনশ্বট লৈ ল'বা আৰু ইয়াতে চমুকৈ মই এটা কনক্লুজন দি দিছো সো এই কনক্লুজনটো যদি এনেকুৱা ধৰণত ভালকে তোমালোকে প্ৰিপেয়াৰ কৰিব পাৰা বেছি ভাল হয় বেছি ডাঙৰো নহয় তোমালোকে দেখিছা চাগে 4 to 5 লাইনছৰ এটা কনক্লুজন সো এনেকে তোমালোকে যেতিয়া সেই নোটবোৰ যে মই যে টপিকছ বিলাক যে দিছো তোমালোকক সেই ইম্পৰ্টেন্ট টপিকছ খিনি এনেকে প্ৰিপেয়াৰ কৰিবা যে এটা ইন্ট্ৰোডাকচন লিখিবা বডিটো লিখিবা আৰু লগতে তাৰে এটা কনক্লুজন বনাই থৈ যাবা সো দ্যাট এক্সামত তোমাৰ যেনেকুৱাই কোৱেশ্চন নাহক কিয় সেই কনক্লুজনটো তোমালোকৰ মনত থাকে সো এনেকে তোমালোকে কি কৰিবা আনসাৰ্সবোৰ প্ৰিপেয়াৰ কৰি ৰাখিবা ওকে সো আজিৰ কাৰণে এইখিনি হল আমাৰ কন্টেক্ট ডিটেইলছ যদি তোমালোকৰ সেশনছ বিলাক ভাল লাগে আমাৰ লগত অফলাইনো জড়িত হ'ব পাৰিবা গতিকে I hope you are studying well all the best guys আৰু নেক্সট ক্লাছত মই লৈ আহিম তোমালোকৰ কাৰণে ইকনমিক্সৰ ওপৰত এটা লাষ্ট সেশন সেইখিনিও ভালকে চাবা কি ইম্পৰ্টেন্ট টপিকছ আছে সেইখিনি মই ভালকে দি দিম সো তেতিয়াৰ কাৰণে টেক কেয়াৰ বাই